জুবিন গাৰ্গৰ স্মৰণত এটা হাতী পোৱালিৰ নাম ৰখা হ'ল মায়াবিনী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উল্লেখনীয় পদক্ষেপ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজহুৱা কৰিছে এই তথ্য। জীৱিতকালত গছ বন চৰাই চিৰিকটিকে আদি কৰি সকলো জীৱ জন্তুকে প্ৰাণ ধৰি ভাল পাইছিল জুবিন গাৰ্গে। প্ৰকৃতিক ভগৱান বুলি গণ্য কৰি নিস্বাৰ্থভাৱে ভাল পাইছিল প্ৰকৃতিৰ প্ৰতিবিধ উপাদানক। কেতিয়াবা যদি আঘাতপ্ৰাপ্ত বান্দৰৰ কাষত থিয় দিছিল, কেতিয়াবা আকৌ উদাসিনী গাৰ্গী নামেৰে এটা বগলী পুহি যতন লৈছিল। কাজিৰঙাত এজনী হাতীয়ে জন্ম দিলে এটা পোৱালি। মৰমতে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই হাতী পোৱালিৰ নাম ৰাখিলে মায়াবিনী। নতুন আশা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে মায়াবিনী নামটো ৰখা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মায়াবিনী শব্দটোৱে যিহেতু আৱেগিক আৰু সাংস্কৃতিক তাৎপৰ্য বহন কৰিছে, এই নামটো অসমৰ হিয়াৰমথু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটোৰ কথা সদায় মনত পেলাব। 2001 চনত ডাক ছবিত প্ৰদৰ্শিত এই গীতটো হাহাকাৰ, ভ্ৰম আৰু আৱেগিক গভীৰতাৰ আত্মস্পৰ্শী গভীৰতাৰ প্ৰতীক। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পিছত ৰাজ্যজুৰি এই গীতটোৰে তেওঁক স্মৰণ কৰা হৈছে। ৰাজ্যৰ বন বিভাগে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই ৰাজ্যখনৰ আটাইতকৈ চিনাকি বন্যপ্ৰাণী মাইকী হাতী পোৱালিটোৰ নাম মায়াবিনী ৰাখিছে। নিউজ ডেস্ক, দ্য হোমলেণ্ড ইনচাইট।